ফকবিটছৰ প্ৰযোজনাত যেতিয়া বিৰিখে শীৰ্ষক লহৰী বিহুৰ ভিডিঅ' মুকলি কৰা হৈছে গীতটোত কণ্ঠলন কৰিছে 13 বছৰীয়া উদীয়মান কণ্ঠশিল্পী ৰদিনে বিশিষ্ট শিল্পী তথা বিহুৱা প্ৰবীণ কুমাৰ শইকীয়াৰ পৰিচালনা আৰু পৰিকল্পনাৰে প্ৰস্তুত কৰি উলিওৱা হৈছে এই ভিডিঅ'টি হুঁচৰিৰ এক অনবদ্য অংগ হ'ল লহৰী সময়ৰ ফটত হেৰাই যোৱা এই লহৰীক ভিডিঅ'ৰ ওপৰত প্ৰস্তুত কৰি ৰাইজৰ মাজলৈ উলিয়াই দিছে ফকবিটছে হুঁচৰি গোৱা প্ৰথম পৰ্বত আধ্যাত্মিক ভাৱসম্পন্ন গীত গোৱাৰ পিছত এই লহৰী খেলা হয় প্ৰবীণ কুমাৰ শইকীয়াই কেইগৰাকী যুৱকক প্ৰশিক্ষণ দি পৰৱৰ্তী সময়ত প্ৰস্তুত কৰিছে এই ভিডিঅ'টিত অভিনয় কৰিছে কণ্ঠশিল্পী ৰদিন প্ৰেৰণা ভূঞা প্ৰবীণ কুমাৰ শইকীয়াকে ধৰি কেইবাগৰাকীও নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে ফকবিটছৰ ইউটিউব চেনেলত উপলব্ধ হৈছে লহৰী বিহুৰ এই ভিডিঅ'টি ফকবিটছ হল এটা প্ৰডাকশ্যন হাউচ যিটোৱে অসমীয়া লোকসংগীতৰ প্ৰচাৰৰ ক্ষেত্ৰত ইতিমধ্যে কাম কৰি আছে সেই ফকবিটছে এইবাৰ আমাৰ এটা অনুষ্ঠান আছে পঞ্চসুৰ সেই পঞ্চসুৰতে তেখেতসকলৰ সন্তান ৰদিনে এটি হুঁচৰি তেওঁ গাইছে শিকিছে আমাৰ অনুষ্ঠানতে শিকি এতিয়া সেইটোকে আমি ভিডিঅ' কৰিব খুজিছো সেই ভিডিঅ'টো এইটো কাৰণে কৰিছো যে এতিয়া চোতালত আচলতে হুঁচৰি বা লহৰী খেলা এতিয়া পৰিৱেশ আমি দেখাও নাই পোৱাও নাই আৰু চোতালবিলাকো পাবলৈ নাইকিয়া হ'ল গতিকে আমি এনেকুৱা এখন চোতাল বিচাৰি উলিয়াইছিলো যিখন চোতাল আমি যোৰহাটত পাইছিলো হুঁচৰিৰ শেষত ল'ৰাসকলে বা বুঢ়াসকলেও লহৰী গাই হুঁচৰিৰ নিচিনাই খোজ আৰু ঢোলৰ চাপৰ কেতিয়াবা বুঢ়া চাপৰো মাৰে কেতিয়াবা খৰা চাপৰো মাৰে ফাঁকি গৈ এফাঁকি দুফাঁকি গৈ গায় কোনোবাই দুফাঁকি গাই পেলাই ঢোলৰ চাপৰ বজায় কোনোবাই এফাঁকি গাই ঢোলৰ চাপৰ বজায় আৰু সেইটো হুঁচৰিৰ শেষত কৰা হয় আৰু একেবাৰে শেষত বিহু নচা হয় মই এতিয়া আশা ৰাখিম যে আমাৰ যিসকল নতুন প্ৰজন্মৰ ল'ৰা এই যে লহৰীৰ বিষয়ে অকমান কিবা নহয় কিবা এটা আমাৰ এই ভিডিঅ'টোৰ পৰা পাব বুলি মই আশা ৰাখিছো আৰু এই সুযোগতে আমাৰ যি ফকবিটছ আছে ফকবিটছৰ স্বত্বাধিকাৰ মাধুৰ্য বৰা আৰু প্ৰেৰণা ভূঞাক মই আন্তৰিক ধন্যবাদ লৈছো